আপোনালোকে বন্তি নজ্বলাব, আমি এইটো কোৱা নাই আপোনালোকে গোৱা পাণ আগ নবঢ়াব। ভগৱন্তৰ ভক্তিৰ পঢ়াশালীখনত শৰণ প্ৰক্ৰিয়াৰে যদি নামটো লগোৱাই নাই, তেতিয়াহ'লে হাজাৰ বন্তি জ্বলালে ভকতিৰ বীজ হৰণ একে নিজ প্ৰেমানন্দ তাৰ ফল, হৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল। যদি বিদ্যালয়ত নাম নলগায়, ল'ৰাটোৱে উৎপাত কৰে, অশান্তি কৰে, তেতিয়াহ'লে বিদ্যালয়ৰ শিক্ষকক যদি গৈ বোলে তোমাৰ বিদ্যালয়তে পঢ়া ল'ৰা, তুমি ইয়াক কিয় শাসন কৰা নাই, তেতিয়া শিক্ষকজনে হাজিৰা বহীখন চাব যে আমাৰ বিদ্যালয়ত ইয়াৰ নামটো লগোৱা আছে নে নাই। যদি নামটো নাই, তেতিয়া শিক্ষকে কি বুলি উত্তৰ দিব যে এওঁ আমাৰ বিদ্যালয়ৰ ছাত্ৰ নহয়, আমাৰ বিদ্যালয়ত নাম নাই নেকি, এওঁ কিবা অশান্তি কৰিছে, নাৰী কেলেংকাৰীত জড়িত হৈছে, ধৰ্ষণকাৰী, এওঁ দৰকাৰ নাই আমাৰ, কাৰণ এওঁ আমাৰ বিদ্যালয়ত নাম লগোৱা নাই, এওঁ দায়িত্ব আমি ল'ব নোৱাৰিম। এইটো আমি বাস্তৱত প্ৰত্যেকেই জানো। তেনেধৰণে ভগৱন্তৰ ভক্তিৰ পঢ়াশালীখনত শৰণ প্ৰক্ৰিয়াৰে যদি নামটো লগোৱাই নাই, তেতিয়াহ'লে হাজাৰ বন্তি জ্বলালেও, হাজাৰ গোৱা পাণ আগবঢ়ালেও সেই ব্যৱস্থাটো ভগৱন্তই গ্ৰহণ কৰিব নে নকৰে ভাবিলেও উত্তৰটো আমি বুজি পাই যাম। গতিকে ব্যৱস্থাখিনি ইমান সহজো নহয়, কিন্তু ইমান কঠিনো নহয়। বুজিবলৈ মাত্ৰ চেষ্টা কৰিব লাগিব, কিয়নো অসমীয়াতে লিখা আছে কথাখিনি, ইংৰাজীত বা হিন্দীত নাই লিখা। আৰু আমি প্ৰত্যেকজন কলিৰ মলমতী মনুষ্য BA MA পাছ কৰা একোখন চাৰ্টিফিকেট লৈ নিজকে শিক্ষিত জ্ঞানী বুলি সমাজত দেখুৱাই থকা প্ৰত্যেকজনেই আমি একোজন শ্ৰেষ্ঠ মনুষ্য, জ্ঞান আৰু বিবেকযুক্ত। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন যে কি কৰিবলৈ কৈছে, কেনেকৈ কৰিবলৈ কৈছে। প্ৰত্যেকটো দৰ্শন আমাৰ প্ৰয়োজন। আমি এইটো কোৱা নাই আপোনালোকে বন্তি নজ্বলাব, আমি এইটো কোৱা নাই আপোনালোকে গোৱা পাণ আগ নবঢ়াব, কিন্তু আগবঢ়াম, বন্তি জ্বলাম, তাৰ অৰ্থটোনো প্ৰকৃততে কি বুলি কৈছে, আৰু সেই ভাগ কৰিবলৈ যাওঁতে আমাক কেনেকৈ যাবলৈ কৈছে, এই কথাখিনি অন্তত আমি বুজিবলৈ চেষ্টা কৰাটো ভাল। এইটোহে কথা বৰ্তমান পদবন্ধে প্ৰকাশ কৰিলে। তাৰ পাছত পদবন্ধে আগবঢ়াইছে, মহাভক্ত উদ্ধৱে প্ৰশ্ন সুধিছে। আমাৰ উদ্বোধক মৃণাল বাপজনাই কৈ গৈছিল যে পৃথিৱীত বিশ্ব ব্ৰহ্মাণ্ডত শৰীৰধাৰী মনুষ্যৰ এনেকুৱা এটা সমস্যা নাই যিটো সমস্যাৰ উত্তৰ ভাগৱতে দিয়া নাই। উদ্বোধক ডাঙৰীয়াই হয়তো এজোপা বাক্য কৈ গৈছিল যে আমাৰ মনুষ্যৰ জীৱনটোত এনেকুৱা এটা ডাঙৰ সমস্যা নাই, এনেকুৱা এটা প্ৰশ্ন নাই যিটো প্ৰশ্নৰ উত্তৰ ভাগৱতে আমাক প্ৰদান কৰা নাই। তাৰমানে ভাগৱতত সমস্ত প্ৰশ্নৰ উত্তৰ সুন্দৰভাৱে প্ৰকাশ কৰিছে। যিয়ে ভাবো তাৰে উত্তৰ ভাগৱতে আমাক দিছে। এই ৰামে নিগদতি শোক শুনিও কণী পবৰ, ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ, ভৈৰন্তৰা কুল কৃষ্ণ জগত জনক, কমল নয়ন ভৰি লোটক। প্ৰথম পদে আমাক এটা সিদ্ধান্ত দিছে, আপোনালোকে মন কৰিব। সেই ৰাজন পৰীক্ষিত, তুমি শুনাচোন, ভগৱন্ত পুৰুষে ধৰাধাম এৰি যেতিয়া যাবলৈ ওলাইছে মনুষ্য লীলা সম্বৰণ কৰি, তেতিয়া তেওঁৰ চৰণত পৰি পৰি মহাভক্ত উদ্ধৱে বাগৰি বাগৰি কান্দিছে। আৰু মহাভক্ত উদ্ধৱৰ ক্ৰন্দন দেখি, দুখ দেখি ভগৱন্ত আকুল কৃষ্ণ জগত জনক, সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ঈশতত্ব কৃষ্ণদেৱেও দুখ কৰিছে। তেতিয়াহ'লে মহাভক্ত উদ্ধৱৰ কৰ্মপন্থাটো কিমান শুদ্ধ হোৱাৰ বাবে ভগৱন্ত দুখ কৰিব লগা হৈছে। আৰু তাৰ প্ৰমাণ আপোনালোকে সাম্প্ৰতিক সময়ত অলপ দিনৰ আগতে পাই গৈছিল যে শদিয়াত এজন গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল।
শদিয়া নিবাসী। সেই ৰাজীৱ শদিয়াৰ মৃত্যুত যিদিনা তেওঁৰ শ্ৰাদ্ধ কৰ্ম হৈছিল সেইদিনা লাখ লাখ মানুহৰ আগমন হৈছিল। আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত পাইছে, হয়তো ইয়াৰ মাজৰে কোনো দুই এজন তালৈ গৈছিলে। ৰাজীৱ শদিয়াৰ মৃত্যুত অসমৰ জনগণে কিয় দুখ কৰিছিল? কাৰণ ৰাজীৱ শদিয়াই যিটো কৰ্মপন্থা আপোনাক মোক দেখুৱাই গৈছিল, সেই কৰ্মপন্থাটো শুদ্ধ পন্থা আছিল। আমি সকলোৱে মানি লৈছোঁ সেই কৰ্মপন্থাটো, যে ৰাজীৱ শদিয়াই পানী পৰা ঘৰত থাকিও আমি জ্ঞান আৰু বিবেকযুক্ত শিক্ষিত মনুষ্য অসমবাসীক বুজাবলৈ বিচাৰিছিল এইখিনি কথা, যে হেৰ অসমীয়া, যে অসমতে থাকি তহঁতি যিখিনি কৰিব লাগে কৃষ্টি সংস্কৃতি যিবিলাক নিয়ম সেইবিলাক পালন নকৰাৰ বাবে বহিৰাগতই আহি তোমালোকৰ ওপৰত আক্ৰমণ কৰিছে, আৰু হয়তো কম দিনৰ ভিতৰতে অসমীয়া নামৰ তোমালোক মনুষ্যবিলাক অসমতে নিশ্চিহ্ন হৈ যাবা। ইমান সজাগ কৰিব বিচাৰিছিল গানৰ মাধ্যমেৰে, আৰু সকলোৱে আমি এই অনুভৱটো কৰিব পাৰিছিলোঁ। সেইকাৰণে ৰাজীৱ শদিয়াৰ মৃত্যু তিথিত আপুনি মই দুখ প্ৰকাশ কৰিছিলোঁ। সেইদিনা শ্ৰাদ্ধ কৰ্মত শ্ৰদ্ধা জনাবলৈ লাখ লাখ ভকতৰ আগমন হৈছিল। তাৰমানে ৰাজীৱ শদিয়াৰ কৰ্ম শুদ্ধ। ঠিক তেনেকৈ আপোনাৰ মোৰ গাঁওখনত বসবাস কৰি থকা আপুনি মই গৃহস্থী ধৰ্ম পালনৰ ক্ষেত্ৰত আমাৰ পৰিয়ালটোৰ যদি কোনোবা এজন ব্যক্তিৰ মৃত্যু হয়, তেতিয়া গাঁওখনৰ কেইজনে কান্দে বাৰু? মন কৰেনে কোনোবা এদিন কথাটো? আমুক মৰিল নহয়, বোলে সেইটো মৰিলে ভালেই হ'ল দে, এই বুলি কোৱা মানুহৰ সংখ্যা হয়তো গাঁওখনত বেছি। তাৰমানে উত্তৰটো কি? আপুনি মই কৰ্মপন্থাটো শুদ্ধ কৰিব নোৱাৰিলোঁ। আপুনি মই পালন কৰা কৰ্মটোৱে গাঁওখনৰ মানুহৰ অন্তৰত আমি সাজ বহুৱাব নোৱাৰিলোঁ। সেইকাৰণে আপোনাৰ মোৰ মৃত্যুত অসমবাসী ৰাইজ দূৰৰ কথা, ডিব্ৰুগড় জিলাখনৰ ৰাইজ দূৰৰে কথা, অঞ্চলটোৰ ৰাইজ দূৰৰে কথা, গাঁওখনৰ 20 ঘৰ মানুহৰ ভিতৰত 10 ঘৰে আপোনাৰ মোৰ কাৰণে দুখ প্ৰকাশ নকৰিলে। তেতিয়াহ'লে আপুনি মই কৰ্মপন্থাটো কি কৰিব লাগিব, কেনেকৈ আগবাঢ়িব লাগিব তাৰ দৰ্শন শাস্ত্ৰই দিছে। যিটো দৰ্শন এজন মহাভক্ত উদ্ধৱৰ দুখ কৰাৰ কাৰণে জগতৰ ঈশ্বৰে দুখ প্ৰকাশ কৰি কমল নয়ন ভৰি বহবৈ লোতক, পদুম ফুলৰ নিচিনা চকু জুৰিৰ পৰা চকু পানী বৈ আহিছে কাৰ? ভগৱন্ত পুৰুষৰ। তেতিয়াহ'লে উদ্ধৱৰ কৰ্মৰাজি কিমান মহৎ, কিমান মহান কৰ্ম কৰিছে উদ্ধৱে। এইখিনি বাস্তৱ আৰু আধ্যাত্মিক আমি চিন্তা কৰিব লাগিব, যে প্ৰাণজিৎ নামৰ শৰীৰটো যদি মৃত্যু হয়, গাঁওখনত কেইজনে দুখ কৰিব? ইয়াৰে কোনোবা এজন শইকীয়া বৰা উপাধিধাৰী বাপ বাৰ যদি মৃত্যু হয়, কেইজনে জানিব? আমি অসমক জনাব লাগিব।